নমস্কাৰ সকলোকে কমপ্লিট আছাম জিঅ'গ্ৰাফিৰ ক্লাছ 6লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত আমি যিটো টপিক আলোচনা কৰিম সেইটো হৈছে চইলছ অফ আছাম। যিহেতু এইটো এটা বহুত সৰু টপিক, তথাপি মই এইটোক এটা ছিংগল ভিডিঅ'ত ইনক্লুড কৰিছোঁ। যিহেতু আমি ইতিমধ্যে ক্ৰনলজিকেলি গোটেই টপিকছখিনি কাভাৰ কৰি গৈ আছোঁ আছাম জিঅ'গ্ৰাফিৰ বাবে, তো এইটো মই টপিকক স্কিপ কৰিব খোজা নাই। আৰু আগন্তুক ভিডিঅ'বোৰ কিছুমান আন টপিকৰ ওপৰত হ'ব, যিটো দীঘলীয়া হ'ব। চ' স্পেচিফিক যাতে ফ'কাছ আহে সেইবাবে এইটো এটা মাত্ৰ ভিডিঅ'তে ইনক্লুড কৰিছোঁ। চ' চইলছ অফ আছামৰ বিষয়ে যদি ক'বলৈ যাওঁ, অসমৰ মাটি উৎপত্তি আৰু গঠন অনুসৰি আমি অসমৰ মাটি কি কৰিব পাৰোঁ, 4টা প্ৰকাৰত ভাগ কৰিব পাৰোঁ। ঠিক আছে, একৰ্ডিং টু অৰিজিন আৰু ষ্ট্ৰাকচাৰ আমি চইলছ অফ আছামক 4 টাইপছ বুলি ক'ব পাৰোঁ, 4টা টাইপ। টাইপৰ ভিতৰত কি আছে, এটা টাইপ হৈছে এলুভিয়েল চইল। এলুভিয়েল চইল, এলুভিয়েল চইলৰ অসমীয়া নামটো আপোনালোকে লিখি ল'ব পাৰে। এলুভিয়েল চইল মানে হৈছে আমাৰ পলসুৱা মাটি। নেক্সট হিলি চইল বা হিল চইল। হিল চইল বুলি ক'লে আমি গম পাওঁ কি হয়, পাহাৰীয়া মাটি হয় বা পাহাৰীয়া মৃত্তিকা। তাৰপিছত পিডমন চইল। পিডমন চইল বুলি ক'লে আমি এটা নাম আছে, সেইটো হৈছে গিৰিপথ মৃত্তিকা। আৰু লেটেৰাইট চইল বুলি ক'লে আমি গম পাওঁ যে কংকৰ মৃত্তিকা। চ' এই 4টা নামত আমি কি কৰিব পাৰোঁ, অসমৰ মাটিক ভাগ কৰিব পাৰোঁ, এলুভিয়েল, হিলি, পিডমন, লেটেৰাইট। এতিয়া আমি এটা এটাকৈ এই গোটেইকেইটা চইলৰ বিষয়ে কিছু তথ্য আমি পঢ়িম। ইমান বেছি ডিটেইলত যাব নালাগে, যিহেতু আমি এডিআৰই পইণ্ট অফ ভিউ ফালৰ পৰা এই বিশেষকৈ এই আছাম জিঅ'গ্ৰাফি চিৰিজটো চলাই আছোঁ। চ' আমি মেইন যিখিনি পইণ্ট হয় আমি মনত ৰাখিব লাগে এক্সাম পইণ্ট অফ ভিউ ফালৰ পৰা, সেইখিনি আমি কথা মনত ৰাখিম। আদাৰৱাইজ 2 মান্থছ যেতিয়া কণ্টেণ্ট হৈ যায়, তেতিয়া ৰিভিজনৰ ক্ষেত্ৰতো আমাৰ কি হয়, বহুত বেছি প্ৰব্লেম হৈ যায়। চ' প্ৰথম যিটো আছে আমাৰ এলুভিয়েল চইল বা পলসুৱা মৃত্তিকা যিটো কৈছিলোঁ, সেইটো চাম যে এই পলসুৱা মৃত্তিকা মানে কি হয়, যে পলস বুলি ক'লে আমি গম পাওঁ যেতিয়া নদী এখন বৈ আহে। ঠিক আছে, নদী এখন বৈ আহিলে নদীয়ে তাৰ লগত কি কি লৈ আহে, তাৰ লগত শিল, বালি, তাৰপিছত এইবোৰ নিজৰ লগত লৈ আহে, হয়নে, বৈ আহে এনেকৈ সেই গোটেইবোৰ বৈ আহিলে এই নদীৰ পাৰত কি হয়, সেইবোৰ লাহে লাহে জমা হ'বলৈ ধৰে, হয়নে, আমি গম পাওঁ সেইখিনিক আমি কি বুলি কওঁ, নদীয়ে পলস পেলোৱা বুলি কওঁ, হয়নে। চ' সেই তেনেকুৱা ফৰ্ম কেনেকৈ হয়, এইটো এজ এ ৰিজাল্ট অফ ডিপজিশ্যন অফ চেণ্ড, চিল্ট, ক্লে কেৰিড বাই ৰিভাৰ এণ্ড ট্ৰিবিউটৰিজ। নদী আৰু ইয়াৰ উপনৈসমূহে জগত যি বালি, পলস, এইবোৰ মাটি নিক্ষেপ এইবোৰ লৈ আহে, সেই কাষত যেতিয়া জমা হয় তেতিয়াই আমাৰ এই এলুভিয়েল চইলটো, পলসুৱা মাটিটোৰ আমাৰ গঠন হয়। ঠিক আছে, এইবোৰ ক'ত পোৱা যায়, যিহেতু আমাৰ নদীয়ে লৈ আহে কাষত আমাৰ পেলাই, এইবোৰ মেইনলি ক'ত পোৱা যায়, প্লেইনছবোৰত, অৰ্থাৎ সমভূমিবোৰত। সমভূমি অৰ্থাৎ কাৰ সমভূমি, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ যিখিনি সমভূমি অঞ্চল আছে, প্লেইন অঞ্চল আছে, সেই অঞ্চলবোৰতে আমি কি হওঁ, এই পলসুৱা মাটি বা এলুভিয়েল চইলটো পাওঁ। সেই পলসুৱা মাটি আৰু এলুভিয়েল চইলক আমি 2টা ভাগত ভাগ কৰিব পাৰোঁ, নিউ যাক খাৰৰ বুলি কোৱা হয়, আৰু অল্ড যাক ভাংগাৰ বুলি কোৱা হয়। নিউ বুলি ক'লে আমি কি গম পাওঁ, যে নদী এখন যেতিয়া বৈ আহিছে, এইটো নদীখনটো আৰু কণ্টিনিউৱাছলি বৈ আহি আছে, চ' ইয়াৰ কাষত এনেকৈ পলস পেলাইছে, হয়নে, এদিন এনেকৈ পলস পেলালে, এনেকৈ বহুদিন পলস পেলালে, তাৰপিছত এই পলসবোৰ ইমানলৈকে পেলালে, তাৰ নদীখন আকৌ বৈ আহি আছে, আকৌ পলস পেলাইছে, তো একেবাৰে কাষত যিখিনি পলস আছে, অৰ্থাৎ এইটো এৰিয়াত যিমানখিনি পলস পৰি আছে বা এইটোত পৰি আছে, এইটো একেবাৰে ৰিচেণ্ট হয়নে, কাৰণ নদীখনেতো এইখিনিত পলস নেপেলাকৈ ডাইৰেক্ট এইফালে গৈ পলস পেলোৱা নাই। চ' এইখিনি ৰিচেণ্ট, এইখিনি তাৰমানে কি হ'ল, এইখিনি নিউ হ'ল। নিউ খিনিক আমাৰ এটা নাম আছে, সেইটো হৈছে খাদৰ। আৰু যিবোৰ অলৰেডি পুৰণি হৈ গৈছে, এই পলস পেলাই অলপ কিছু দূৰত আছে, ফাৰ ফ্ৰম দ্য ৰিভাৰ আছে, এইখিনিক আমি কি বুলি কওঁ, অল্ড বুলি কওঁ, আৰু আমাৰ যিটো নাম আছে সেইটো হৈছে ভাংগাৰ বুলি কওঁ। সেইটোখিনিক অল্ড বা ভাংগাৰ বুলি কওঁ, আৰু যিখিনি নতুন হয় নিউ বা আমি কি বুলি কওঁ, খাদাৰ বুলি কওঁ, হয়নে। নিউ বা খাদাৰ এলুভিয়েল চইল আৰু অল্ড বা ভাংগাৰ এলুভিয়েল চইল। একেবাৰে ইজি কনচেপ্ট, সকলোৱে বুজি পাইছে। নিউ মানে একেবাৰে ওচৰৰ খিনি, যিখিনি নতুন হয় নদীৰ একেবাৰে ওচৰত, অ'কে, নিয়াৰ দ্য ৰিভাৰ, আৰু ফাৰ ফ্ৰম দ্য ৰিভাৰ হ'লে অল্ড আৰু ভাংগাৰ বুলিও কোৱা হয়। চ' এইখিনি আছিল আমাৰ পলসুৱা মাটিৰ ওপৰত। নেক্সট আহিছোঁ হিল চইল। হিল চইল বা হিলি চইল, যিটো হৈছে পাহাৰীয়া মাটি, ৰাইট। পাহাৰীয়া মাটি ক'ত পোৱা যায়, পাহাৰীয়া মাটি পোৱা যায় আমাৰ চাউথাৰ্ণ হিলি এৰিয়াজবোৰত। চাউথাৰ্ণ মানে কি হৈছে, দক্ষিণ ফালত আমাৰ কি কি আছে, নৰ্থ কাছাৰ আছে, হয়নে, সেইবোৰ চাইডত আমাৰ বেছিকৈ পোৱা যায়, নৰ্থ কাছাৰ হওক আৰু কাৰ্বি আংলং পিকটো হওক, চাউথাৰ্ণ পাৰ্ট অফ বেৰেলি ৰেঞ্জ হওক, এইবোৰত বেৰেলি বা বৰাই ৰেঞ্জ। চ' বৰাই ৰেঞ্জৰ চাউথাৰ্ণ পাৰ্টত, মুঠতে চাউথৰ ফালে, আৰু সেই চাউথৰ ফালে আমি গোটেইখিনি পাওঁ। ইমান নামখিনি মনত ৰাখিব নালাগে বাবে ইনক্লুড কৰা নাই। চাউথাৰ্ণ এৰিয়া বুলি মনত ৰাখিলে হ'ল, চাউথাৰ্ণ এৰিয়াৰ পাৰ্টবোৰত আমি কি পাওঁ, হিল চইলটো পাওঁ। ঠিক আছে, এই হিল চইলটোক আমি 2টা ভাগত ভাগ কৰিব পাৰোঁ, ৰেড চেণ্ডি চইল, বালিয়া মাটি, আৰু লোমি মাটি যিখিনি আছে আমাৰ, লোমি চইলখিনি, সেইখিনি আমাৰ 2টা ভাগত ভাগ কৰিব পাৰোঁ।
চ' ইমান বেছি মনত ৰাখিব লগা নাই। খালি মনত ৰাখিলে যে হিলি চইলবোৰ কেতিয়াবা যদি ভাগ কৰিব দিয়ে, কেতিয়া হয়, ত' এই অসমখনৰ আমাৰ হিলি চইলবোৰ কোন হয়? এইবোৰ পাৰ্টত আমাৰ হিলি চইলবোৰ পোৱা যায়, চাউথৰ পাৰ্টত। ঠিক আছে? পিডমন চইল হৈছে, পিডমন চইল বুলি নামটো কি কৈছিলো মই, এইটো আছিল গিৰিপদ মৃত্তিকা। অসমীয়া নাম কিছুমান বহুত টান থাকে, ঠিক আছে? চ' পিডমন চইলবোৰক আকৌ আমি কি কৰিব পাৰো? দুটা ভাগত ভাগ কৰিব পাৰো, ঠিক আছে? পিডমন চইলক দুটা ভাগত ভাগ কৰিলে আমাৰ সেই ভাগটোৰ নাম হৈছে ভাবৰ আৰু তেৰাই। ভাবৰবোৰ ক'ত হয়? একেবাৰে যেতিয়া পাহাৰৰ পৰা নদী বৈ আহে নহয়, এইবোৰ অঞ্চলত যেতিয়া আহে, একেবাৰে ৰিচেণ্ট যিখিনি মানে পাহাৰখন নামি আহিলে, এইখিনিত ধৰক নোমা একেবাৰে পাহাৰৰ এই এৰিয়াখিনি পালে, সেইখিনি ঠাইত যেতিয়া আহে, সেইখিনি মাটিক আমি কি বুলি কওঁ? ভাবৰ বুলি কওঁ। তাৰপিছত আকৌ নদীখন এনেকৈ বৈ আহে নহয়, এনেকৈ ক'ৰবাত ঠাইত কিছুমান অলপ নোহোৱাও হৈ যায়, তাৰপিছত আৰু বৈ আহে, সেইবোৰক আমি কি বুলি কওঁ? তেৰাই বুলি কওঁ। নৰ্মেল মনত ৰাখিলে হ'ল, এইটো এক্সপ্লেইন কৰিব কেতিয়া নিদিয়ে, যিহেতু আমাৰ MCQ এক্সাম হয়। চ' আমাৰ নৰ্মেল যিখিনি আমাৰ ADRE পইণ্ট অফ ভিউৰ ফালৰ পৰা যিখিনি কুৱেশ্যন হ'ব, সেইখিনি আহিব, হয়নে? চ' ভাবৰ অকাৰ চিন নেৰো ভাবৰ জনত হয় এলং, এইখিনি মনত ৰাখিলে আছাম অৰুণাচল বৰ্ডাৰৰ পৰা সোৱণশিৰিলৈকে আমাৰ কি হয়? ভাবৰ আছে। আছাম অৰুণাচল বৰ্ডাৰৰ পৰা সোৱণশিৰি নদীলৈকে আমাৰ কি হয়? ভাবৰ। এই আমি ভাবৰ পিডমন চইলটো আমি পাওঁ। তেৰাইখিনি ক'ত পাওঁ আমি? ভাবৰৰ জাষ্ট চাউথৰ ফালে। অৰ্থাৎ এইখিনি যদি ভাবৰ হয়, তাৰ অকণমান চাউথৰ ফালে একেবাৰে এইখিনিৰ পৰা ডাইৰেক্ট ক'ত হ'ব? দিহাং নদীলৈকে। ঠিক আছে? সেই তাৰ পৰা দিহাং নদীলৈকে। ওপৰৰ আছিল আছাম অৰুণাচল বৰ্ডাৰৰ পৰা সোৱণশিৰি নদী, আৰু তলত আছিল যে ভাবৰৰ দক্ষিণ ফালৰ পৰা দিহাং নদীলৈকে আমি পিডমন চইল পাওঁ। বিশেষকে এইটো মনত ৰাখিব যে ভাবৰ কাৰ পাৰ্ট হয় যদি সোধে, ভাবৰ এনেকে ইয়াত কুৱেশ্যনখিনি কেনেকে আহিব পাৰে মই কৈ দিছো যে ভাবৰ কাৰ পাৰ্ট হয়? পিডমন চইলৰ, হয় নে নহয়? চ' ইয়াৰ আগৰ যিটো কুৱেশ্যন আছে, যেনেকৈ ৰেড চেণ্ডি চইল কিহৰ ভিতৰত পৰিব? হিল চইলৰ ভিতৰত। তেনেকৈ সোধে যদি খাদাৰ বা ভাংগাৰ, এইটো কাৰ পাৰ্ট হয়? এলুভিয়েল চইলৰ, পলসা মাটিৰ। ইয়াত অপশ্যন দিয়ে হয়তো খাদাৰ কাৰ পাৰ্ট হয়? এলুভিয়েল অপশ্যন থাকিব, পিডমন অপশ্যন থাকিব, হিল অপশ্যন থাকিব, এইটো ইউ উইল চুজ অবভিয়াছলি এলুভিয়েল চইল। এনেকুৱা ধৰণৰ কুৱেশ্যনহে আহিব পাৰে। চ' মেইন ইয়াৰ ভাগ যিটো আছে, সেইটোৱে মুখস্থ ৰাখিলে হ'ল, যিহেতু MCQ পইণ্ট অফ ভিউৰ ফালৰ পৰা কৈছো, ADRE ফালৰ পৰা কৈছো। আন এক্সামত হয়তো দীঘলীয়াকে লিখিব দিব পাৰে, ইয়াত আমি ইমান ইন ডিটেইল ডিছকাছ কৰাৰ দৰকাৰ নাই, হয়নে? তাৰ নেক্সট নাম্বাৰ 4 হৈছে লেটাৰাইট চইল। লেটাৰাইট চইল আমাৰ কি হয়? ক'ত পোৱা যায়? ডিমা হাছাও ডিষ্ট্ৰিক্টত পোৱা যায়, আৰু কিছুমান চাউথাৰ্ণ পাৰ্ট অফ কাৰ্বি আংলং প্লেটৰ ভিতৰত পোৱা যায়। এই লেটাৰাইট চইলবিলাক দেখাত অলপ ডাৰ্ক কালাৰৰ হয়, আৰু ফাইন গ্ৰেইন ষ্ট্ৰাকচাৰৰ হয়, ৰাইট? গ্ৰেইন টাইপৰ, একেবাৰে ফাইনলি পিচ। এই লেটাৰাইট চইলবোৰ কি হয়? নাইট্ৰজেন, ফছফৰিক এচিড, লাইম এইবোৰৰ ডেফিচিয়েঞ্চি থাকে তাৰমানে। চ' এইখিনিয়ে আছিল মনত ৰাখিবলগীয়া, যে কংকৰ মৃত্তিকা ইজ নট গুড উইথ ফছফৰিক আৰু লাইম, এইবোৰ কি হয়? ইম্পৰ্টেণ্ট হয় আমাৰ খেতি বাতিৰ কাৰণে। আটাইতকৈ বেছি ভাল হয় এইটো অকলে গম পাওঁ, পলসা মাটি যিটো এলুভিয়েল চইল আমাৰ ক'ত থাকে? প্লেইনছবোৰত থাকে। চ' এইখিনি বহুত সৰু টপিক মই ইনক্লুড কৰিছোঁ। নেক্সট যিটো আছাম জিঅ'গ্ৰাফি ভিডিঅ' হ'ব ক্লাছ 7ত, তাত এটা দীঘল টপিক লৈ আমি আহিম। মে বি নেশ্যনেল পাৰ্কছখিনি মই ইনক্লুড গোটেইখিনি ডিছকাছ কৰিম তাত। গম নাপাওঁ কোনটোখিনি আনিম, বাট আই উইল ট্ৰাই যাতে সোনকালে ক্লাছবোৰ আনিব পাৰোঁ। বহুত বেছি বিজি হৈ আছোঁ, তথাপি আই উইল ট্ৰাই মাই বেষ্ট। চ' ভালদৰে পঢ়া শুনা কৰি থাকক। আগৰ ক্লাছবোৰৰ যিখিনি নোটছ বনাইছে